হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ইমানখিনি ষ্টুডেণ্টক দেখি আপোনালোকে ভাবিছে ন কি হৈছে। আজি আমাৰ স্কুলৰ পৰা সকলো ষ্টুডেণ্টক পিকনিকলৈ নিয়া হৈছে। আৰু যিহেতু ওচৰলৈকে নিয়া হৈছে সেইবাবে এওঁলোকক খোজকঢ়াই নিয়া হৈছে এইদৰে। আৰু এয়া দেখিছেনে পিকনিক প্লেচ পায়ে এইবোৰ ইমান বগৰী, সেইবাবে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজে নিজে বগৰী পৰাতহে ব্যস্ত আৰু দেই। আৰু নদী কিনাৰ হোৱাৰ বাবে ইয়াৰ প্ৰায় বগৰী গছ বেছিয়ে। আৰু পিকনিকস্থলীত আহি এয়া আমি অকণমান জিৰণি লৈ লৈছোঁ। আৰু এয়া আমাৰ স্কুলৰ বাইদেউসকল দেই। আৰু এয়া আমি অলপ জিৰণি লোৱাৰ পিছত শাক কটাত ব্যস্ত হৈ পৰিলোঁ। আৰু এয়া আমাৰ মুন্নি বাইদেউ আৰু পূৰবী বাইদেৱে ব্লগটো দুআষাৰমান ক'ব এতিয়া। পাচলি কাটিছোঁ দেই। 2024 চনৰে আমি বনভোজস্থলীলৈ আহিছোঁ। বিদ্যালয় হয় বৰলা নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসমূহলৈ আমি ইয়াত আজি এটা বনভোজ খাম বুলি। বাকীখিনি মই কৈছোঁ, আহিছোঁ পিকনিক খাব আকৌ। আৰু এয়া আমাৰ লগতে দুগৰাকীমান অভিভাৱককো লৈ অনা হ'ল। আৰু এয়া গান বাজি থকা দেখি ৰখিবই নোৱাৰিলোঁ দেই। ছাত্ৰ ছাত্ৰীসকলক লগতে লৈ নাচিলোঁ, যিহেতু নাচনি হয়। আৰু আমি ভাবিলোঁ ইয়াতনো ইমান টাইম কি কৰিম, সেইবাবে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ অলপ কাবাডীকে খেলি দিলোঁ। তাৰপিছত আকৌ আমি নদীৰ কিনাৰত ফটো মাৰিবলৈ আহিলোঁ দেই। ফটো উঠিছোঁ এয়া বাইদেউহঁতৰ লগত। আৰু এয়া দেখিছেনে নদী কিনাৰত ইমান ধুনীয়াকৈ সৰিয়হ খেতি কৰি থৈছে। মই ভাবিলোঁ তাতো ফটো অলপ উঠি আহোঁ, সেইবাবে তালৈকো গ'লোঁ। তাৰপিছতে আকৌ আমি আহি দেখিলোঁ এয়া ৰান্ধনী বাইদেউসকলে ডিম গুচোৱাত ব্যস্ত। যিহেতু ব্ৰেকফাষ্টৰ কাৰণে ডিমৰ যোগাৰে কৰা হৈছে। আৰু এয়া ভাত পতা হৈছে দুফালে দুটা। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেনেকৈ বহি আছে দেখিছেনে। আৰু এয়া আমি চালাড বনোৱাত ব্যস্ত। আৰু এইয়া ফাইনেলি আমাৰ খাবলৈ হৈ গ'ল। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত খাবলৈ দিয়া হৈছে। তাৰপিছত মই ভাবিছোঁ আজিলৈ ইমানতেই হ'ব। আপোনালোকৰো চাগে আমনি লাগিছে। আকৌ লগ পাম নেক্সট ব্লগত। বাই বাই।